বলিয়াবানত তছনছ উজনি অসম উকা হৈ পৰিল শাওনৰ পথাৰ পথাৰৰ কঠীয়া হেৰুৱাই চিন্তিত কৃষক নগা পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে উজনি অসমক ঢাহি মুহি নিয়াৰ পিছত দিশহৰা হৈ পৰিছে বৰ্ণাঢ্য বলিয়াবানত সৰ্বশ্ৰান্ত হোৱাত এটুপি খোৱা পানী এসাঁজ আহাৰৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িতই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উজনিলৈ সুৰহিতজনে ঢাপলি মেলিছে বৰ্ণাঢ্যক সহায়ৰ বাবে বানপীড়িত কৃষকলৈ সহায়ৰ হাত কাকপথাৰবাসী বন্যাৰ্তৰ বাবে দুবেলা দুমুঠি যোগাৰৰ প্ৰয়াস বৰ্ণাঢ্যক যোগান ধৰিব কঠীয়া তেওঁলোকৰ স্থানীয় যুৱকসকলৰ লগত আমি কথা পাতিছিলোঁ যে তেখেতলোকৰ খেতি পথাৰ কৰে নাই আৰু তেখেতলোকে কৈছে আমি 15 বিঘা 20 বিঘা খেতি কৰোঁ কিন্তু এতিয়া কঠীয়া নাই দাদা আমি কৰিম কি আমি তালৈ যদি কঠীয়া লৈ যাব পাৰোঁ ভাল হ'ব তেনেকৈ এই বিজয় দিহিঙীয়া ককাইদেউৰ নেতৃত্বত আমি বৃহত্তৰ কাকপথাৰবাসী ৰাইজৰ সহযোগত আজি এই কাকপথাৰ কাঠবস্তিৰ প্ৰায় 10-15 গৰাকী মহিলাই এতিয়া আমাক কঠীয়া প্ৰায় 200তকৈ অধিক আমাক উঠাই দিছে কঠীয়া দিম লগতে চাউল আৰু অন্যান্য যিমান সামৰ্থ্য অনুযায়ী নিজে নেতৃত্ব লৈছোঁ নিজৰ কাৰো ধৰক হেৰি নাই এইবিলাক আপোনাৰ এই কঠীয়া তুলিছে ইহঁতে শ্ৰমদান কৰিছে ইহঁতেও দিছে আৰু মোৰ ফালৰ পৰাও মই দিছোঁ যিমানটো পাৰোঁ লগতে এখেতৰ এওঁ মানে আপোনাৰ অনুপ কাকপথাৰ ইউটিউবাৰ চেনেল এখেতে এইবিলাক সুযোগ দিয়াৰ কাৰণে আৰু ইহঁতৰ সহায় কৰি দিয়া মেইন মানুহজনে হৈ গ'ল এখেত শাওনৰ ভৰ বাৰিষাৰ পথাৰত বৃদ্ধি পাইছে ৰোৱনীৰ ব্যস্ততা পিছে কাকপথাৰৰ ৰোৱনীৰ এই ব্যস্ততা নিজৰ খেতিডৰাৰ বাবে নহয় বানপীড়িত কৃষকৰ বাবেহে কঠীয়া তোলাত ব্যস্ত হৈ পৰিছে ৰোৱনী কাকপথাৰৰ একাংশ হৃদয়বান লোকে নিজৰ পথাৰৰ কঠীয়া আগবঢ়াইছে বন্যাৰ্তৰ বাবে 15 গৰাকী ৰোৱনীয়ে কৰিছে শ্ৰমদান গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি সহায় কৰিছে কঠীয়া যোগানত আমি গাঁৱৰ ৰাইজে যেতিয়া শুনিলোঁ আমাৰ কাকপথাৰ অনুপ ভাইটিয়ে আমাক ক'লে যে বোলে কঠীয়া অলপ উঠাই দিব লাগে বানাক্ৰান্ত ৰাইজৰ বাবে আমি নথৈ সুখী হৈছোঁ তেওঁলোকৰ কাৰণে যে কিবা এটা কৰিব পাৰিছোঁ আমি যাব পৰা নাই কিন্তু আমাৰ কৰিবলৈ খুব মন গৈছে তেওঁলোকৰ কাৰণে কিন্তু আমি যাব নোৱাৰোঁ কৰিব নোৱাৰোঁ এইখিনি কৰিছে যথেষ্টখিনি কৰিছে এইখিনি কৰিব পাৰে আমি সুখী হৈছোঁ তেওঁলোকৰ দুখত দুখী হৈছোঁ আমাৰ অন্তৰাত্মা কান্দি আছে তেওঁলোকৰ কাৰণে বানৰ পিছত হ'ব পৰা খাদ্য সংকটৰ কথা চিন্তা কৰিয়েই বানপীড়িত কৃষকক এইদৰে সহায়ৰ বাবে আগবাঢ়ি আহিছে কাকপথাৰবাসীয়ে সম্প্ৰতি বিভিন্ন স্থানৰ পৰা আগবঢ়োৱা সাহায্যৰে পেট পূৰাইছে বন্যাৰ্তই কিন্তু গৃহহীন হৈ পৰা বানপীড়িতসকলৰ সন্মুখত এতিয়া অন্ধকাৰ ভৱিষ্যত অনাগত দিনত এইসকল লোক সন্মুখীন হ'বলগীয়া হ'ব আৰু অধিক সংকটৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কাকপথাৰবাসীয়ে আগবঢ়োৱা সহায়ে হয়তো আশাৰ ৰেঙনি বিয়পাব বানপীড়িতৰ কৃষকৰ মাজত কেমেৰাত পাৰ্থৰ সহযোগত তিনিচুকীয়াৰ পৰা প্ৰাঞ্জল প্ৰতিমহীয়াৰ ৰিপোৰ্ট NKTV+।